অবৈধ ড্ৰাগছ স্থিৰ জোৱাক লৈ ৰঙিয়াৰ ৰাজনীতিকৰণ যুৱ কংগ্ৰেছৰ অভিযোগৰ পাছতে সংবাদ মাধ্যমে স্পষ্টীকৰণ উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি সুবল পালসহ মিত্ৰজোঁটৰ নেতৃবৰ্গৰ ড্ৰাগছ মাফিয়াৰ বহু তথ্য আছে বিজেপিৰ হাতত ২৪ ঘণ্টাৰ ভিতৰত ড্ৰাগছ মাফিয়াৰ তথ্য ৰাজহুৱা কৰিব ৰঙিয়া বিজেপি আৰু অগপ নেতৃত্বই কংগ্ৰেছৰ সদস্যসকলে বৰ্তমান কোনো কাৰ্যসূচী নাই বাবে এইবোৰ কথাৰে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আমাৰ মিত্ৰজোঁটৰ চৰকাৰ অহা দিনৰে পৰাই জাকে জাকে মাফিয়া দালাল ৰঙাঘৰত সোমাইছে উল্লেখ্য যে এদিন পূৰ্বে যুৱ কংগ্ৰেছৰ সদস্যসকলে ভৱেশ কলিতাৰ ঘনিষ্ঠ থানাত দলালী আৰু অগপ নেতাৰ ভাতৃ তীৰ জোৱাৰ লগত জড়িত বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদমুখৰ হৈ পৰিছিল ইয়াৰ পাছতেই এইবাৰ বিজেপি তথা অগপ নেতৃত্বৰ এই ঘোষণাই স্বাভাৱিকতে তাৎপৰ্য বহন কৰিছে সংবাদ মাধ্যমত এনে কেইটামান কথা ওলাইছে আমাৰ দলৰ কথা যে আমাৰ দলৰ বা আঞ্চলিক সমিতিৰ সম্পৰ্কীয় ভাতৃ কিবা জুৱা তীৰৰ লগত জড়িত আৰু ৰঙিয়া সমষ্টিত মানে জুৱা প্লাছ ড্ৰাগছৰ ৰমৰমে বেয়া চলি আছে এই কথাখিনি আমাৰ লগতে আমাৰ মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টীৰ দৃষ্টিগোচৰ হৈছে লগতে আমাৰ বিধায়ক মহোদয়ৰো দৃষ্টিগোচৰ হৈছে কথাখিনি আমি আপোনালোকৰ মাজত ক'ব লাগিব যে যোৱা সময়খিনিত ইয়াৰ আমাৰ ২০১৬ৰ আগত অসমত মানে জুৱা তীৰৰ যিটো প্ৰয়োভৰ আছিল সেই সময়খিনি কিন্তু আমাৰ ৰঙিয়া আপোনালোকেও জানে নিশ্চয় আপোনালোকৰ অৱগত যে এজন মানুহে ৰঙিয়া থানাই এৰেষ্ট কৰা নাছিল কিন্তু চৰকাৰখন হোৱাৰ পিছত মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ পিছত ২০১৬ৰ পিছত ধাৰাবাহিকভাৱে গোটেই ৰঙিয়াৰ লগতে গোটেই অসমতে জাকে জাকে মানুহ সোমাইছে পেডলাৰ সোমাইছে থানাত আৰু সেই কথাখিনি আজি কিছু সংখ্যক মানে কংগ্ৰেছী বন্ধুৱে আমাৰ বন্ধু বুলিও কৈছোঁ তেওঁলোকে মানে হকে বিহকে দলৰ একো ফাংচন নাই কাৰণে একো কাৰ্য ব্যৱস্থা তেওঁলোকৰ নাই কাৰণে মানে মিছা কথা কিছুমান কৈ মানে সামাজিক মাধ্যমৰ লগতে ৰাইজৰ মাজত বিভ্ৰান্তি কৰিব বিচাৰিছে এই কথাখিনিত আমি গৰিহণা দিছোঁ আমি প্ৰত্যাহ্বান জনাইছোঁ আমাৰ দলৰ যদি কোনোবা যদি সেনেকৈ তীৰ কামত তীৰৰ লগত জড়িত আছে তেওঁলোকে আঙুলিয়াই দিয়ক আমি বিহিত ব্যৱস্থা ল'ম আৰু মই প্ৰত্যাহ্বান জনাইছোঁ যে আমাৰ কোনো আঞ্চলিকৰ মানে সম্পৰ্কীয় মানুহ তীৰ খেলৰ লগত জড়িত নহয় আৰু যি কাৰ্যকলাপ চলি আছে আপুনি গম পাইছে মই এটা কথা কৈছোঁ যে অসমক লৈ কিনে ৰঙিয়াটো এই ড্ৰাগছ মাফিয়া ড্ৰাগছৰ বিৰুদ্ধে যিটো অভিযান চলিছে আৰু এই অভিযান মানে চলি থাকিব আৰু ভাৰতীয় জনতা পাৰ্টীয়ে নট ফৰ অনলি ফৰ ড্ৰাগছ নহয় যিকোনো অসামাজিক যেনেকুৱা তীৰ খেলাই হওক তীৰৰ হওক জুৱা হওক বিভিন্ন ধৰণৰ চোৰ ডকাইত যিকোনো আছে তাতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কোনো ধৰণে আমাৰ কাৰ্যকৰ উদগনি নিদিয়ে তেওঁলোকে আমাৰ কাৰ্যকৰ্তাই আমাৰ প্ৰশাসনৰ লগত সদায় লগ লাগি মানে নিৰ্মূল কৰাৰ কাৰণে আমি সদায় আগবাঢ়ি যাওঁ কিন্তু আপোনালোকে জানে যে কাক কাক ধৰিছে কি ধৰিছে এইটো আমাৰ সাংবাদিক বন্ধুসকলে সকলোৱে জানে ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট সংবাদ 365